ধন্যবাদ। সঙ্গে ওনার জীবিতকালের থেকে আজকের সময় পর্যন্ত বিভিন্ন অঞ্চল থেকে যারা আসছেন, ওনার আজকে শেষ যাত্রা। তোমরা কি দেখবে হারাইছো গো? জোৱানিকা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়। আমাৰ সকলোৰে প্ৰিয় আমাৰ বৰপেটা জিলা কংগ্ৰেছৰ এক অভিভাৱক স্বৰূপ আমাৰ নেতা, চেঙা সমষ্টিৰ 4বাৰৰ বিধায়ক, প্ৰাক্তন মন্ত্ৰী, জিলা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি চকুৰ আলী আহমেদ ছাৰ আমাৰ মাজৰ পৰা চিৰ বিদায় ল'লে। আজি আমাৰ বৰপেটা জিলাৰ প্ৰত্যেক এজন কংগ্ৰেছ কৰ্মী খুব দুখিত আৰু আমি এনে অনুভৱ হৈ আছে যে আমি সকলোৱে পিতৃহাৰা হৈছোঁ। আজি এজন মানুহৰ পিতৃ গুচি গ'লে যেনে বেদনা তেওঁৰ অনুভৱ হয়, আজি আমি বৰপেটা জিলাৰ প্ৰত্যেক এজন কংগ্ৰেছ কৰ্মী আমি সেই বেদনা অনুভৱ কৰি আছোঁ। আৰু তেখেত আজি চৰৰ পৰা গৈ যেনেধৰণে অসমৰ ৰাজনীতিত এটা খুব সুন্দৰ পৰিৱেশ তেওঁ গঢ়ি তুলিবলৈ সক্ষম হৈছিল, মই ভাবোঁ এইটোৰ একমাত্ৰ তেওঁৰ যি সহজ সৰল ব্যক্তিত্ব, তাৰ বাবে এইখিনি সম্ভৱ হৈছিল। আমি অনাগত দিনত তেখেতে দেখুৱাই যোৱা আদৰ্শ, তেখেতে দেখুৱাই যোৱা যি বাট, আমি সেইখিনি আমাৰ মাজত জীয়াই ৰখাৰ বাবে আমি চেষ্টা কৰিম। আৰু তেখেতৰ বিয়োগ অকল বৰপেটা জিলা নহয়, সমগ্ৰ অসম কংগ্ৰেছ লগতে অসমৰ যি সামাজিক জীৱন আছে তাৰ বাবে এক অপূৰণীয় ক্ষতি। সেইখিনি আমি সদায় তেখেতৰ আদৰ্শ আমি আগত লৈ চলাৰ চেষ্টা কৰিম। বিশেষকৈ চৰ অঞ্চলৰ আৰ্থসামাজিক উন্নয়নত তেখেতৰ যি অৱদান, এই অৱদানে যি এটা খালী ঠাই হৈ গ'ল, তাক শূন্য হৈ গ'ল। অনাগত দিনত আপোনালোকে এই উন্নয়নৰ যাত্ৰা কিদৰে আগবঢ়াই লৈ যাব? চাওক, তেখেত যেনেকৈ এই চৰ অঞ্চলৰ পৰা গৈ যি পৰ্যায়লৈ তেখেত গৈছিল ৰাজনীতিকভাৱে, আৰু লগতে এই চৰ অঞ্চলৰ যিমানখিনি উন্নয়ন তেখেত কৰিছিল, মই ভাবোঁ যে অনাগত দিনত সেইখিনি সম্ভৱ হয়তো হৈ নুঠিব। কিন্তু আমি চেষ্টা কৰিম যে তেখেতে যেনেধৰণে এই চৰ অঞ্চলৰ উন্নয়নৰ বাট আগুৱাই লৈ গৈছিল, আমি কংগ্ৰেছে চেষ্টা কৰিম যে আমি অনাগত দিনত তেখেতৰ সেই নীতি আদৰ্শৰে আমি এইখিনি কৰাৰ চেষ্টা কৰিম। এইটো অত্যন্ত আমাৰ কাৰণে বেদনাদায়ক খবৰ, কাৰণ তেখেত সুদীৰ্ঘ দিন চেঙা সমষ্টিৰ প্ৰতিনিধিত্ব কৰিছিলে, 4বাৰ বিধায়ক নিৰ্বাচিত হৈছিল, 2বাৰকৈ মন্ত্ৰী পদ অলংকৃত কৰিছিলে। চেঙা সমষ্টিৰ বিভিন্ন ৰাস্তা ঘাটৰ পৰা অনুষ্ঠান প্ৰতিষ্ঠানৰ ৰাজহুৱা কাম কাজৰ ব্যাপক উন্নয়ন তেখেতৰ সময়ত তেখেতে কৰিবলৈ সক্ষম হৈছিল। আৰু এইখিনিয়েই নহয়, তেখেত আমাৰ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি আছিল। আমাৰ গোটেই জিলাখনৰে তেওঁ অভিভাৱকত্ব পালন কৰিছিলে কংগ্ৰেছ দলৰ হৈ। আমি সকলোৱে তেখেতৰ নেতৃত্বত কংগ্ৰেছ কৰিছিলোঁ। গতিকে ব্যক্তিগতভাৱে মোৰ সাংগঠনিক তেখেত জানে যে তেখেত সংখ্যালঘু আন্দোলনৰো গুৰি ধৰোঁতা আছিলে। এই সময়ত আমচুৰ সাধাৰণ সম্পাদক, উপসভাপতি পদ অলংকৃত কৰিছিলে, আমিও আমচু কৰিছিলোঁ। গতিকে সাংগঠনিকভাৱেও তেখেত আমাৰ পথ প্ৰদৰ্শক অভিভাৱক আছিলে, ৰাজনৈতিকভাৱেও তেখেত আমাৰ অভিভাৱক আছিলে। গতিকে এজন অভিভাৱক হেৰুৱালোঁ। গতিকে তেখেত প্ৰদেশ কংগ্ৰেছৰো উপসভাপতি আছিলে। গতিকে দীৰ্ঘদিন তেখেতে ৰাজনীতিৰ ক্ষেত্ৰত অৰিহণা যোগাইছিলে। গতিকে আমি ভাবোঁ কেৱল চেঙা সমষ্টিৰে নহয়, গোটেই বৰপেটা জিলাৰেই নহয়, আমাৰ কংগ্ৰেছ দলৰ কাৰণে এটা অপূৰণীয় ক্ষতি, গোটেই সমাজৰ কাৰণে এটা অপূৰণীয় ক্ষতি। অত্যন্ত সহজ সৰল ব্যক্তি আছিলে, সকলো মানুহেই খুব সহজে তেখেতক লগ পাইছিলে। তেখেতৰ আচাৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰিছিলে, মোহিত কৰিছিলে। গতিকে কোনেও লগ পোৱা কোনো এজন ব্যক্তিয়ে তেখেতক পাহৰিব নোৱাৰে। গতিকে সদায় তেখেতক আমি সেইখিনি তেখেতৰ এই বিয়োগ হোৱাৰ পিছত আমি সেই খালী ঠাই পূৰণ কেতিয়াও নহ'ব। গতিকে আমি সদায় তেখেতে দেখুৱাই যোৱা পথ, তেখেতে মানুহৰ লগত কৰা আচাৰ ব্যৱহাৰ, ইয়াৰ পৰা বহু কথা শিকিবলগীয়া আছে।
গতিকে এজন অভিভাৱকে আমাক যিখিনি শিকাই থৈ গ'ল সেই শিকোৱাখিনি যদি আমি আগত লৈ যাব পাৰোঁ মই ভাবোঁ যে আমাৰ কাৰণে সকলোৰে কাৰণে মংগল হ'ব।